নমস্কাৰ বন্ধুসকল, এয়া চাওক মোৰ আনটো এটা ভিডিঅ' মাছ কাটাৰ। এয়া চাওক চন্দা মাছ কাটি আছে, আপোনালোকে চাব। চাব এই মাছ বেপাৰীটো কিমান ধুনীয়া কৰি মাছ কাটি ওলাই দিব। আপোনাৰ পাত পাত কৰি পিচ পিচ কৰি কাটি ধুনীয়া কৰি মাছ ওলাই দিব, চাব আপোনালোকে। এতিয়া চাওক পাংগাছ মাছ কাটব। এইটো তাৰমানে কচ মাছ বুলিও কয়। এই মাছটো কাটি আছে চাওক। কিমান ল'ব আধা কিলো? হা 140। আৰু কিবা সুধিব আছে? এই চাওক মাছ কাটি আছে চাওক, কি ধুনীয়া কৰি। এতিয়া ৰূপচন্দা মাছ কাটিব, চাব আপোনালোকে। এয়া ৰূপচন্দা মাছ চেলাই আছে, কি ধুনীয়া কৰি, দেখিছেনে? এইটো চাওক। কেনেকুৱা লাগে? এই দোকানখনত আপোনাৰ খুব কাষ্টমাৰ, প্ৰতিষ্ঠাৰ অপজিট চাইডে। আপোনালোকে আহিব, তেখেতৰ পৰা লৈ যাব, তেখেতে ধুনীয়া কৰি কাটিও দিব। আৰু মাছটো খাই খুব টেষ্ট পাব, চাব আপুনি। এয়া তেখেতে কি ধুনীয়া কৰি চেলাই আছে, চাওক। মুখটো দেখাই দিয়ক। এইজন মানুহজন লোকেল ল'ৰাই হয়, অঁ, বাহিৰৰ নহয়। বাহিৰত নহয়। এতিয়া চাব, এতিয়া কি ধুনীয়া কৰি মাছ কাটিব। ফুল চুল ওলাই দিলে। দেখিছে কি ধুনীয়া কৰি চাফা কৰি আছে। সেইটোৱে মোৰ আজিৰ ভিডিঅ', আপোনালোকে চাব।